নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকৰ প্ৰত্যেকৰ ৰাশি অনুসৰি আপোনালোকে কি ধৰণৰ ৱালেট বা পাৰ্স বা আপোনালোকে মানি পাৰ্স হওক বেগ হওক আপোনালোকে যদি ব্যৱহাৰ কৰিব পাৰে বা অফিস বেগে হওক বা মানি ৱালেটেই হওক তেনেকুৱা যদি এই কালাৰৰ বা এই ৰঙৰ ব্যৱহাৰ কৰিব পাৰে নিশ্চয়কৈ আপোনালোকৰ জীৱনত বহুত বেছি পজিটিভিটি আহিব আপোনালোকে এপ্লাই কৰি চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পায় বেছিকৈ শ্বেয়াৰ কৰিব আহক আমি ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশি জাতক বা জাতিকাসকলৰ বিষয়ে জানি ল'ব খুজিছোঁ মেঘ ৰাশি বা মেঘ লগ্নৰ জাতক বা জাতিকাসকলে কি ধৰণৰ বা কি কালাৰৰ তেখেতলোকে যদি বেগ বা পাৰ্স মানি ৱালেট ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি নেগেটিভিটি আছে সেইখিনি নাইকিয়া হৈ আপোনালোকৰ পজিটিভিটি আহিব গতিকে জানি লওক প্ৰথম ৰাশি মেঘ ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে যদি পাৰে অকমান ৰঙা বা আপোনালোকে অকমান যেটো মেৰুন কালাৰ বুলি কোৱা হয় সেই মেৰুন কালাৰ বা ৰঙা ৰঙৰ ৱালেট বা বেগ পাৰ্স ইত্যাদি যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ জীৱনত যিখিনি সমস্যা হৈ থাকে তেখেতলোকৰ টকা পইচাৰ ক্ষেত্ৰত বা মানি ফ্লো হোৱা খুব বেছি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব বা পৰিত্ৰাণ পাব পাৰিব এতিয়া মই আহিম ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে কি ৰঙৰ পাৰ্স বেগ ৱালেট ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বা টকা পইচাৰ ক্ষেত্ৰত উন্নতি হ'ব সেই বিষয়ে আপোনালোকক জনাই ল'ব খুজিছোঁ বৃষ ৰাশি জাতক বা জাতিকাসকলে যদি আপোনালোকে পাৰে হোৱাইট কালাৰ বা বগা ৰঙৰ বা আপোনালোকে গোল্ডেন লাইট গোল্ডেন কালাৰৰ বেগ পাৰ্স ৱালেট ইত্যাদি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে বৃষ ৰাশি জাতক বা জাতিকাসকলৰ জীৱনতো খুব বেছি পজিটিভিটি আহে বা সুখ শান্তি আৰু সমৃদ্ধি হৈ উঠে এতিয়া মই আহিম ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে কি ধৰণৰ বা কি কালাৰৰ মানি ৱালেট বা বেগ আপোনালোকে পাৰ্স ইত্যাদি ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত টকা পইচাৰ ক্ষেত্ৰখিনি যাতে অকণমান হ'লে উন্নতি লাভ কৰিব পাৰে সেই বিষয়ে জনাই ল'ব খুজিছোঁ মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে যদি পাৰে আপোনালোকে গ্ৰীণ কালাৰৰ বেগ বা ৱালেট পাৰ্স ইত্যাদি যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে মিথুন ৰাশি জাতক বা জাতিকা বা মিথুন লগ্নৰ জাতক জাতিকাসকলৰ জীৱনত উন্নতি বা টকা পইচাৰ ক্ষেত্ৰত সমস্যা হ'লেও অকণমান হ'লেও তেওঁলোকৰ সেভিংস হয় এতিয়া মই আহিম ৰাশি চক্ৰৰ 4 নম্বৰ ৰাশি কৰ্কট ৰাশি জাতক বা জাতিকাসকলে কি এই ধৰণৰ পাৰ্স বা ৱালেট আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত ভাল হ'ব মিথুন ৰাশিৰ পিছত মই কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ বাবে আপোনালোকে যদি পাৰে হোৱাইট কালাৰটো যদি বেছিকৈ ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে অকণ লাইট কালাৰৰ যিকোনো আপোনালোকে পাৰ্স ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বা বেগ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি মানে আনএক্সপেক্টেড মানি ফ্লো হয় অৰ্থাৎ অযথা যিখিনি খৰচ হয় সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব বা মুক্তি লাভ কৰিব পাৰিব তাৰ পিছত মই আহিম ৰাশি চক্ৰৰ 5ম ৰাশি সিংহ ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে কি ধৰণৰ পাৰ্স ৱালেট বা আপোনালোকে বেগ ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত উন্নতি লাভ কৰিব পাৰিব মানে সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে যদি আপোনালোকে পাৰে ৰেড কালাৰ বা আপোনালোকে যদি পাৰে অকণমান ইয়েলো কালাৰ বা আপোনালোকে যদি পাৰে অৰেঞ্জ কালাৰ এই তিনিটা কম্বিনেশ্যন বা তিনিটা কালাৰৰ যিকোনো এটা কালাৰৰ ৱালেট হওক বা আপোনালোকে মানি পাৰ্সে হওক বেগ হওক ইত্যাদি ব্যৱহাৰ কৰে আপোনালোকৰ জীৱনত বহুত বেছি সুখ শান্তি আৰু সমৃদ্ধি বা টকা পইচাৰ ক্ষেত্ৰত যিখিনি সমস্যা হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া মই আহিম কন্যা ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে কি ধৰণৰ মানি পাৰ্স ৱালেট বেগ ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বা টকা পইচাৰ ক্ষেত্ৰত সমস্যা যাতে নাইকিয়া হয় সেই বিষয়ে জনাই ল'ব খুজিছোঁ কন্যা ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে যিমান পাৰে গ্ৰীণ কালাৰ বা লাইট গ্ৰীণ বা অকণমান ডাৰ্ক গ্ৰীণ সেই ৰঙৰ যদি ৱালেট মানি পাৰ্স বেগ ইত্যাদি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত উন্নতি বা প্ৰগ্ৰেছ দেখা যায় তাৰ পিছত মই আহিম আমাৰ তুলা ৰাশি জাতক বা জাতিকাসকলৰ কি ধৰণৰ ৰং বা পাৰ্স বা আপোনালোকে বেগ ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি হ'ব তাৰ আগত দুই এটা সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খোজে আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী চেম্বাৰ আছে নগৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুমখন আমাৰ আটাইতকৈ পুৰণি চেম্বাৰ মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাত আপোনালোকে অতি কম সময়ৰ ভিতৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব তাৰ উপৰি হোজাই চহৰতো চেম্বাৰ আছে বিশেষকৈ মোৰ 3টা জেগাতে চেম্বাৰ আছে
আছে গুৱাহাটী নগাঁও আৰু হুজাইত এই তিনিটা জেগাতে পাব ভিডিঅ' ডেছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি ভাবে আপোনালোকে আমাৰ পৰা জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ ডিগ্ৰী ৱাইজ একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যন আপোনালোকৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেচ অফ বাৰ্থ দি পেলাই আপোনালোকে বিজ্ঞানসন্মতভাৱে যুক্তিসংগতভাৱে আপোনালোকে জ্যোতিষ শাস্ত্ৰটো আপোনালোকে জানিব বিচাৰে আপোনালোকৰ ভৱিষ্যতৰ বিষয়ে বিশ্বাস থাকিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমি একুৰেটলি 100% পিন পইণ্ট প্ৰেডিকশ্যন আপোনালোকক দিব পাৰোঁ তো যি কি নহওক তাৰপিছত মই আহিম তুলা ৰাশিৰ জাতক বা জাতিকাসকলে কি ধৰণৰ ৱালেট বা পাৰ্চ বেগ ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ কাৰণে ভাল তুলা ৰাশিৰ জাতক বা জাতিকাসকলে যদি পাৰে আপোনালোকে গোল্ডেন কালাৰৰ মানি পাৰ্চ বা লাইট গোল্ডেন বা ডাৰ্ক গোল্ডেন কালাৰৰ পাৰ্চ বা ৱালেট যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে তুলা ৰাশিৰ কাৰণে বহুত বেছি ভাল বা শুভ তাৰপিছত মই আহিম তুলা ৰাশিৰ পিছত বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে কি ধৰণৰ পাৰ্চ বা ৱালেট মানি পাৰ্চ ইত্যাদি ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহিব আপোনালোকে যিমান পাৰে ৰঙা ৰঙৰ পাৰ্চ বা ৱালেট বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকৰ কাৰণে খুব বেছি ভাল তাৰপিছত মই আহিম ধনুৰাশিৰ জাতক বা জাতিকাসকলে কি ধৰণৰ মানি পাৰ্চ বা বেগ বা ৱালেট ইত্যাদি ব্যৱহাৰ কৰিলে আপোনালোকৰ বাবেও শুভ হ'ব ধনুৰাশিৰ জাতক বা জাতিকাসকলে যিমান পাৰে য়েল্লো কালাৰ বা ক্ৰীম কালাৰটো যদি বেছিকৈ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণেও খুব বেছি শুভ তাৰপিছত মই আহিম মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে কি ধৰণৰ ৱালেট বেগ পাৰ্চ ইত্যাদি ব্যৱহাৰ কৰিলে তেখেতলোকৰ জীৱনত অযথা পইচা খৰচখিনি যাতে নহয় ছেভিংছখিনি যাতে হয় বা টকা পইচা অনবৰতে হাতলৈ আহি থাকে সেই বিষয়ে তেওঁলোকে কি কালাৰৰ পাৰ্চ বা ব্যৱহাৰ কৰিব লাগিব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে যিমান পাৰে ব্লেক কালাৰৰ ৱালেট পাৰ্চ বেগ ইত্যাদি যদি আপোনালোকে ব্যৱহাৰ কৰে বা অকণমান লাইট ব্লু কালাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ডাৰ্ক ব্লুটো বেছিকৈ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ জীৱনতো খুব বেছি ভাল বা উন্নতি বা প্ৰগ্ৰেছ দেখা যায় তাৰপিছত মই আহিম ৰাশি চক্ৰৰ একাদশ ৰাশি অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে কি ধৰণৰ ৱালেট বা বেগ বা পাৰ্চ আপোনালোকে যিমান বেছিকৈ ব্যৱহাৰ কৰিব সিমান বেছি আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহিব তাৰ বিষয়ে জনাই ল'ব খুজিছোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে যিমান পাৰে আপোনালোকে ব্লু কালাৰটো বা আপোনালোকে যিকোনো ডাৰ্ক কালাৰৰ বা ব্লেক কালাৰৰ যদি ৱালেট পাৰ্চ বেগ ইত্যাদি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হয় কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে ডাৰ্ক কালাৰৰ যিকোনো পাৰ্চ বেগ ৱালেট ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব তাৰপিছত মই আহিম একেবাৰে শেষৰ ৰাশি চক্ৰৰ 12 নম্বৰ ৰাশি মীন ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে কি ধৰণৰ ৰং বা কি ধৰণৰ কালাৰৰ কম্বিনেশ্যনৰ পাৰ্চ ৱালেট বেগ ইত্যাদি ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনলৈ লক্ষ্মী আহিব সেই বিষয়ে জনাই ল'ব খুজিছোঁ মীন ৰাশি জাতক বা জাতিকাসকলে যিমান বেছি পাৰে আপোনালোকে যদি য়েল্লো কালাৰটো অৰ্থাৎ হালধীয়া ৰংটো যিমান বেছি ব্যৱহাৰ কৰিব পাৰে বা অকণমান ক্ৰীম কালাৰৰ সীতা যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সিমান বেছি আপোনালোকৰ জীৱনত উন্নতি বা প্ৰগ্ৰেছ হোৱা দেখা যায় গতিকে এইটোৱে আছিল সৰু ভিডিঅ' আপোনালোকৰ ৰাশি বা লগ্নৰ আধাৰত আপোনালোকে কি ধৰণৰ পাৰ্চ বা কি ধৰণৰ কালাৰৰ বেগ ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ বাবে খুব বেছি ভাল হ'ব সেই বিষয়ে দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ পুনৰবাৰ এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ বা জয় মা লক্ষ্মী বুলি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ